বয়স মাত্ৰ 21 বছৰ দেহাত ডেকা তেজৰ পীড়নি ভাৰতৰ স্বাধীনতা সংগ্ৰামত জপিয়াই পৰিছিল সেই যুৱক আৰু ব্ৰিটিছ শাসনৰ বিৰুদ্ধে লিখিছিল কবিতা জন্মদায়িনী তুমি চেনেহী জননী বুজিবলৈ তোমাৰ চৰণ দুখানি অসমৰ এইজনা মহান পুৰুষৰ দেহৰ অংগে অংগে প্ৰকাশ পাইছিল শিল্পকলাৰ নিত্য নতুন সৃষ্টি তুমি হুবা অসমীৰে তুমি হুবা সৃষ্টিৰে তুমি প্ৰকাশ মুকুতিৰে অসানি ভাত সপোনৰে তুমি সাহস জীৱনৰে মৰণকো চিনিবলে তুমি পোহৰ যুগে যুগে নানা জাতি নানা ৰূপে ৰূপে ৰখে নাচে গানে অভিনৱ গত হত চন্দে তুমি হুবা অসমীৰে তুমি হুবা সৃষ্টিৰে আদৰ্শবাদৰ প্ৰতি সম্পূৰ্ণ আত্মসমৰ্পণে তেওঁৰ যুৱ কালছোৱাত দুখীয়া কৃষকসকলৰ ভয়াৱহ অৱস্থা বুজিব পৰাত বাধা দিছিল যদিও মুক্তি সংগ্ৰামৰ সময়ত জাতীয়তাবাদী নেতাসকলে কৰা অনীহাৰ বাবে তেওঁ কমিউনিষ্ট মতাদৰ্শৰ প্ৰতি আকৰ্ষিত হয় ভাৰতী তুমি আই অসমী জন্মদায়িনী তুমি চেনেহী জননী বুজিবলৈ তোমাৰ চৰণ দুখানি ওলালোৱায়ে সুৰ বাহিনী ওলালোৱায়ে সুৰ বাহিনী ভিতৰে দুয়োটি বাৰ দুপৰীৰে কপোৱা এতিয়া কাহিনী হ'ল মুখে মুখে নোৱা চহৰ নগৰ গাঁও হেৰি স্পন্দন হৈ এৰুৱা আমি অসমীয়া জীৱন্ত কিংবদন্তি ৰূপে পৰিগণিত হোৱা এইজনা মহাপুৰুষ আছিল এজন সংগঠক আৰু মুক্তি যুঁজাৰু হীৰৰ ভূষণ শ্বহীদেও দিয়ে য'ত নিজৰ জীৱন হত গৌৰৱ যাৰ হীৰৰ ভূষণ শ্বহীদেও দিয়ে য'ত নিজৰ জীৱন তুমি হেৰাই মোৰ বীৰ প্ৰসৱিনী চিৰচেনেহী মোৰ অসমী জননী তুমি হেৰাই মোৰ বীৰ প্ৰসৱিনী চিৰচেনেহী মোৰ অসমী জননী একাধাৰে এজন বিশিষ্ট শিল্পী কবি সাহিত্যিক নাট্যকাৰ সংগীতজ্ঞ নৃত্যবিদ চিত্ৰকৰ আৰু অভিনেতা এই মহান ব্যক্তিজনাই মাত্ৰ 8 বছৰ বয়সতেই তেওঁ অভিনয় জীৱনৰ পাতনি মেলিছিল সুন্দৰৰ পোহৰেৰে আজি আমাক জগুৱা সোণৰ অসম গঢ়িবলে পথ দেখুৱা জোনাকী দেশৰে সাধু আকৌ আমাক শুনোৱা তোমাৰ পথেই পথ আমাৰ চিৰযুগমী
সাক্ষী হব তোমাৰে জয়গান ভাৰতী হব বৰলুইতাজী সাক্ষী হব তোমাৰে জয়গান ভাৰতী হব বুৱাই সুৰৰ মন্দাকিনী উজ্বলাম তোমাৰ মুখৰ হাঁহি বুৱাই সুৰৰ মন্দাকিনী উজ্বলাম তোমাৰ মুখৰ হাঁহি তুমি পোহৰ যুগে যুগে নানা জাতি নানা ৰূপে ৰূপে ৰখে নাচে গানে অভিনৱ কত হত ছন্দে তুমি হুবা অসমীৰে তুমি হুবা সৃষ্টিৰে এই মহান ব্যক্তিজনাই মাত্ৰ 1945 চনত কাশী হিন্দু বিশ্ববিদ্যালয়ৰ আমন্ত্ৰণ ক্ৰমে বাৰাণসীত শিৱৰ তাণ্ডৱ নৃত্য প্ৰদৰ্শন কৰি খ্যাতি অৰ্জন কৰিছিল পূৰ্ব ভাৰতী তুমি আই অসমী জন্মদায়িনী তুমি চেনেহী জননী বুজিবলৈ